এই গাইজ কি খবৰ আপোনালোকক আশা কৰোঁ সকলোৱে ভালে আছে আৰু থাম্বেলখন দেখি গম পাইছে আজি ক'ত গৈছোঁ আৰু বৰষুণ এৰাটো নামেই নলৈছে আজি অসমৰ সৰ্ববৃহৎ বিল দীপৰ বিললৈ লৈ যাম ত' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব ত' ব'লক আজি দীপৰ বিল যাম শ্ল' ডাউন টাৱাৰ কেম্প এলিফেণ্ট কৰিডৰ এইফালৰ পৰা তোমাৰ হাতী নামি আহে ইয়াত সদায় ওলায় আৰু ফাইনেলি মই দীপৰ বিল আহি পাই গ'লোঁ আৰু চিপ চিপ বৰষুণ দিয়ে আছে বৰষুণ এৰাৰ নামেই লোৱা নাই আৰু ইয়াৰ সম্পূৰ্ণ পৰিৱেশটো মই আপোনালোকক দেখুৱাম আৰু এই দীপৰ বিলত বহুতো পৰুভূমি চৰাই আহি পৰে বিভিন্ন ধৰণৰ চৰাই আহি পৰে আৰু এতিয়া চৰাইৰ পৰিমাণটো কমি গৈছে ইয়াত পৰা আৰু এইফালে বটিং কৰিব পৰা সুবিধাও আছে দীপৰ বিলৰ পানীৰ ৰংটো চাওক ইমান বেয়া হৈ গৈছে দেখাত লেতেৰা হৈ গৈছে দীপৰ বিলখন আৰু ইয়াৰ সম্পূৰ্ণ পৰিৱেশটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু এই নাওবিলাকতে মাছ মৰিয়াই নাও লৈ মাছ মাৰিবলৈ যায় পৰিৱেশটো খুব ভাল লাগিছে ইয়াত আহি পিনে এটা সুন্দৰ পৰিৱেশ পুৱাই মই আহিলোঁ বতৰটো ডাৱৰীয়া আৰু তথাপিতো ভালেই লাগিছে দীপৰ বিলখন দেখাত ৱাও মজা আৰু সেইটো চাইডে পিকনিক প্লেচ আছে তাত পিকনিকৰ ছিজনৰ সময়ত মানুহে পিকনিক খাবলৈ আহে আৰু মোৰ পিছফালে যিখন পাহাৰ দেখিছে নহয় সেই পাহাৰখনৰ পৰা এলিফেণ্ট নামি আহি এইফালে ট্ৰেইন লাইন এটাও আছে ওচৰতে সেইটো ট্ৰেইন লাইনটো আপোনালোকক দেখুৱালৈ সেই ট্ৰেইন লাইনফালে আহে আৰু হাতী মাজে মাজে ওলাই থাকে আৰু ৰাতি আহিবলৈ এইফালে ভয় অলপ হাতী আহি থাকে এতিয়া ব'লক উপপানৰ ভিউটো কেনেকুৱা আহে চাওঁ এবাৰ বৰষুণো দি আছে বেছি পলমো নকৰোঁ ইয়াত মই আৰু এতিয়া ব'লক সেই ওপৰৰ পৰা উঠি চাম তাৰ পৰা উঠি পিনে আপোনালোকক মই ইয়াৰ দীপৰ বিলখন আপোনালোকক দেখুৱাম আৰু এতিয়া আপোনালোকক মই একদম ওপৰৰ পৰা ভিউটো কেনেকুৱা আহে দেখাই আছোঁ ৰ'ব ৱাও মস্তি চক ওপৰৰ পৰা চাওক ভিউটো কেনেকুৱা লাগিছে ৱাও মজা পুৰা বতাহ মাৰি আছে ধুনীয়াকৈ পুৰা ফ্ৰেছ হাৱা আহি আছে ইয়াৰ পৰা থুপি থাপি মেটেকাবোৰ কোলাত সাৱটি মৃদু মলয়া ঝিৰঝিৰকৈ কঁপি থকা পানীৰ মনোৰম দৃশ্যৰ মাদকতাই সুকীয়া নহয় জানো নামনি অসমৰ ভিতৰত এই বিলখন অন্যতম বৃহৎ জলাশয় এই স্থায়ী জলাশয়টো ব্ৰহ্মপুত্ৰৰ লগত খনা জান নামৰ সৰু নদী এখনৰে সংলগ্ন আহোম ৰাজত্বৰ কালত এই জলাশয়টো নৌবাহৰ হিচাপে ব্যৱহৃত কৰিছিল মোগলসকলেও ইয়াক নৌবাহৰ হিচাপেই ব্যৱহাৰ কৰিছিল গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত বিস্তীৰ্ণ মনোৰম জলাশয়টোৱে দীপৰ বিল পৰিচিত কংক্ৰিটৰ ধানখুমীয়াৰ মাজত এই জলভাগে এক আনন্দ শোভা সৃষ্টি কৰিছে দীপৰ বিলৰ কালি 4,000 হেক্টৰ অৰ্থাৎ 40 বৰ্গ কিলোমিটাৰ বুলি উল্লেখ আছে এইখন বিল মাছ আৰু পক্ষীৰ বাবে বিখ্যাত দীপৰ বিলৰ চৌপাশে প্ৰায় 14খন গাঁও এই বিলৰ পাৰত অৱস্থিত এই গাঁৱৰ বাসিন্দাসকলো খিলঞ্জীয়া লোক প্ৰায় 1200টামান পৰিয়াল এই বিলখনৰ ওপৰতেই পোনপটীয়াকৈ নিৰ্ভৰশীল তেওঁলোকে মাছ ধৰে আৰু বিক্ৰী কৰে দীপৰ বিল মাছৰ লগতে বিভিন্ন চৰাইৰ বাসভূমি প্ৰায় 120 প্ৰজাতিৰ চৰাই এই বিলৰ আৱাসী তদুপৰি শীতকালত বৃহৎ সংখ্যক পৰিভ্ৰমী চৰাই ইয়ালৈ আহে স্থানীয় লোকসকলে যাতে এই পক্ষী নিধন নকৰে তাৰ বাবে বন বিভাগৰ লগতে পক্ষীপ্ৰেমী বেচৰকাৰী সন্থাসমূহে স্থানীয় লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে মাছমৰীয়াসকলে জাল মেলি থৈছে ইয়াত এনেকৈ আৰু তেওঁলোকে আকৌ মাছ ধৰিবলৈ যাব নাও লৈ পিনে প্ৰাকৃতিক সৌন্দৰ্যটো চাওক দেখাত ইমান ধুনীয়া লাগিছে বৰষুণো দিব এতিয়া আৰু সেইফালে পাহাৰখন মাজত বিলখন ৱাও চাওক আপোনালোকে চাওক ইমান এটা সুন্দৰ পৰিৱেশ আৰু আকাশখনত ডাৱৰখিনি একদম আৱৰি ৰাখিছে আৰু প্ৰাকৃতিক সৌন্দৰ্যটো দেখাত খুব ভাল লাগিছে ইয়াত আৰু বিভিন্ন ধৰণৰ ইয়াত চৰাই চিৰিকটি আহি পৰে বগলীবিলাকো দেখা পাইছেই বগলী বিভিন্ন ধৰণৰ বগলী ইয়াত আহি পৰিছে বগলী চবফালে ৱাও মানে দেখাত খুব ভাল লাগিছে পৰিৱেশটো তেওঁলোকে আকৌ মাছ ধৰিবলৈ গ'লে তেনেকৈ নাও লৈ পিনে ৱাও আৰু এইফালে মাছমৰীয়াই মাছ বাচি আছে পুঠি মাছ শিঙি মাছ একদম পিয়ৰ লোকেল মাছ আৰু ইয়াত অলপো ভেজাল নাই
বঢ়িয়া লাগিছে ঠাইডোখৰ চাবৰ কাৰণে ৱাও বতাহ মাৰি আছে খুব ভাল লাগিছে ঠাণ্ডা পৰিৱেশটো অলপ ইয়াত আৰু ওচৰতে এটা মন্দিৰ আছে এইটো চক এটা মন্দিৰ ওচৰতে আৰু পিকনিক প্লেচ এটাও আছে ওচৰতে মই আপোনাক দেখুৱালোঁ পিকনিকৰ ছিজনত আহি মানুহ ইয়াত পিকনিকো খায় এইটো এটা মন্দিৰ পৰিৱেশটো খুব ভাল লাগিছে ইয়াত আহি পিনে আজি আৰু বিলখন চক ৱাও ভিউটো মজা আহিছে মোৰ মোবাইলত আপোনালোকৰ ইয়াৰ সম্পূৰ্ণ পৰিৱেশটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো আপোনালোকে একদম শেষলৈকে চাই থাকিব পাহাৰখন ওপৰত আকাশখন চক ডাৱৰে আৱৰি ৰাখিছে আৰু বগলী আহি পৰিছে ইয়াতে মজা লাগিছে আৰু একদম ফ্ৰেছ হাৱাও আহি আছে ৱাও চাওক দ্বীপৰ বিল আৰু এইফালে মাছমৰীয়াই মাছ বিক্ৰী কৰি আছে আৰু একদম পিয়ৰ লোকেল মাছ মানুহ বহুত আহে ইয়াত মাছ নিবৰ কাৰণে মাছেই মাছ পুঠি মাছ ভাগে ভাগে তেওঁলোকে মাছখিনি ভাগ ভাগ কৰি ৰাখিছে বিভিন্ন ধৰণৰ মাছ ইয়াত পোৱা যায় আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব লগতে শ্বেয়াৰ কৰি দিব আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ জয় অসম